নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল গৰমৰ দিন আৰম্ভ হোৱাৰ লগে লগে কুকুৰাবোৰৰ মাজত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে যেনে কুকুৰাবোৰ তৎক্ষণাত অসুস্থ হৈ যায় কুকুৰাবোৰে দানা পানী খোৱা কম কৰি দিয়ে কুকুৰাবোৰ জুপুকা মাৰি থাকে আৰু কুকুৰাবোৰ তৎক্ষণাত মৰি যায় বা কুকুৰাবোৰৰ তৎক্ষণাত মৃত্যু হয় এই সমস্যাবোৰ যে গৰমৰ দিনত কুকুৰাবোৰৰ মাজত দেখিবলৈ পোৱা যায় ইয়াৰ কাৰণসমূহ কি আৰু ইয়াক কেনেকৈ ভাল কৰিব পাৰি সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোত জনাম ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল গৰমৰ দিনত তাপমান বেছি হয় যাৰ বাবে কুকুৰাবোৰৰ মাজত এনেকুৱা সমস্যা দেখিবলৈ পোৱা যায় আৰু গৰমৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে সম্পূৰ্ণৰূপে সুস্থ ৰাখিব বিচাৰিছে তেনেহলে প্ৰথমতে ৰাতিপুৱা 10টা বজাৰ পাছৰ পৰা কুকুৰাবোৰক আপোনালোকে সন্ধিয়া 5টা বজালৈ দানা খাবলৈ নিদিব 10টা বজাৰ আগলৈকে আপোনালোকে কুকুৰাবোৰক দানা খাবলৈ দিব পাৰে তাত কোনো অসুবিধা নাই কিন্তু 10টা বজাৰ পাছৰ পৰা সন্ধিয়া 5টা বজালৈ হিহতক একো দানা খাবলৈ নিদিব যদি আপোনালোকে দিনৰ 10টা বজাৰ পাছৰ পৰা কুকুৰাবোৰক দানা খাবলৈ দিয়ে তেন্তে কুকুৰাবোৰৰ আৰু বেছিকৈ গৰম লাগে যাৰ বাবে হিহতৰ মাজত বিভিন্ন সমস্যা দেখিবলৈ পোৱা যায় সেই কাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব আপোনালোকে সন্ধিয়া 5টা বজাৰ পাছৰ পৰা কুকুৰাবোৰক দানা খাবলৈ দিব পাৰে তাত কোনো অসুবিধা নাই বন্ধু বান্ধৱীসকল গৰমৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে সম্পূৰ্ণৰূপে সুস্থ ৰাখিব বিচাৰিছে তেনেহলে দ্বিতীয়তে গৰমৰ দিনত কুকুৰাবোৰক আপোনালোকে যিমান পাৰে পানী খাবলৈ দিয়ক গৰমৰ দিনত কুকুৰাবোৰক আপোনালোকে ঠাণ্ডা পানী খাবলৈ দিব আৰু পৰিষ্কাৰ পানী খাবলৈ দিব আৰু পানীৰ বাচনটো আপোনালোকে ছাঁ পৰা ঠাইত ৰাখিব যাতে ৰ'দ পৰি পানীখিনি গৰম হৈ নাযায় যদি কুকুৰাবোৰক আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খাবলৈ নিদিয়ে তেন্তে হিহতৰ মাজত ডিহাইড্ৰেচনৰ সমস্যা দেখিবলৈ পোৱা যায় সেই কাৰণে কুকুৰাবোৰক আপোনালোকে যিমান পাৰে পানী খাবলৈ দিব আৰু ঠাণ্ডা পানী খাবলৈ দিব আৰু পৰিষ্কাৰ পানী খাবলৈ দিব গৰমৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে সম্পূৰ্ণৰূপে সুস্থ ৰাখিব বিচাৰিছে তেনেহলে তৃতীয়তে এটা গৰালত আপোনালোকে জুখতকৈ বেছি কুকুৰা নাৰাখিব যদি আপোনালোকে 200টা কুকুৰাৰ কাৰণে গৰাল নিৰ্মাণ কৰিছে তেন্তে গৰমৰ দিনত সেই গৰালটোত আপোনালোকে 200টা বা তাতকৈ বেছি কুকুৰা নাৰাখিব 200টাতকৈ কম কুকুৰা ৰাখিব আপোনালোকে 170টা বা 180টা কুকুৰা ৰাখিব আৰু অলপ ঠাই খালি ৰাখিব যদি আপোনালোকে এই কামটো কৰে তেতিয়া কুকুৰাবোৰৰ ষ্ট্ৰেছ কমকৈ হয় লগতে কুকুৰাবোৰৰ মাজত গৰমৰ দিনত বেছিকৈ সমস্যা দেখিবলৈ পোৱা নাযায় আৰু হিহতৰ ওজনো ভালকৈ বৃদ্ধি হয় গৰমৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে তেনেহলে 4 নম্বৰতে দুপৰীয়া 12টা বা 1টা বজাত 1 লিটাৰ পানীৰ হিচাপত আপোনালোকে 2 চামুচ দৈ লব আৰু 1 চামুচ চেনি লব আৰু হেতু পানীত ভালকৈ মিহলি কৰি দিব আৰু কুকুৰাবোৰক হেতু খাবলৈ দিব আপোনালোকৰ লগত যদি কুকুৰাৰ সংখ্যা বেছিকৈ থাকে তেতিয়া আপোনালোকে পানীও বেছিকৈ লব লাগিব আৰু দৈও বেছিকৈ লব লাগিব আৰু চেনিও বেছিকৈ লব লাগিব কিন্তু হিচাপটো আপোনালোকে মনত ৰাখিব আপোনালোকে 1 লিটাৰ পানীৰ হিচাপত 2 চামুচ দৈ লব আৰু 1 চামুচ চেনি লব যদি গৰমৰ দিনত কুকুৰাবোৰক আপোনালোকে এটো খাবলৈ দিয়ে তেন্তে ই চৰ্বতৰো কাম কৰে যাৰ বাবে কুকুৰাবোৰৰ ষ্ট্ৰেছ কম হয় লগতে কুকুৰাবোৰৰ ডাইজেছনৰ সমস্যাও ভাল কৰে কুকুৰাবোৰৰ মাজত ডাইজেছনৰ সমস্যাও দেখিবলৈ পোৱা নাযায় যাৰ বাবে কুকুৰাবোৰে ভালকৈ দানা পানী খায় আৰু যদি কুকুৰাবোৰে ভালকৈ দানা পানী খায় তেতিয়া হিহতৰ ওজনো ভালকৈ বৃদ্ধি হয় বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাবোৰক দৈ আৰু চেনি দিবলৈ নিবিচাৰে তেনেহলে আপোনালোকে ভেটেনেৰী দোকানৰ পৰা ইলেক্ট্ৰোলাইট পাউডাৰো ক্ৰয় কৰি আনিব পাৰে আৰু হেতু পানীৰ লগত মিহলি কৰিও কুকুৰাবোৰক দুপৰীয়া সময়ত আপোনালোকে খাবলৈ দিব পাৰে গৰমৰ দিনত কুকুৰাবোৰক সুস্থ ৰাখিবৰ বাবে কুকুৰাবোৰৰ ষ্ট্ৰেছ কম কৰিবৰ বাবে দুপৰীয়া সময়ত কুকুৰাবোৰক আপোনালোকে নেমুৰ চৰ্বটো খাবলৈ দিব পাৰে কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব যেদিনাখন কুকুৰাবোৰক আপোনালোকে দৈ মিহলি কৰা পানীখিনি খাবলৈ দিব সেইদিনাখন কুকুৰাবোৰক আপোনালোকে নেমুৰ চৰ্বত খাবলৈ নিদিব কুকুৰাবোৰক যদি আপোনালোকে নেমুৰ চৰ্বত খাবলৈ দিয়ে তেন্তে ইয়াৰ পৰা কুকুৰাবোৰে প্ৰচুৰ পৰিমাণে ভিটামিন সিও লাভ কৰে লগতে কুকুৰাবোৰৰ ষ্ট্ৰেছও কম হয় বন্ধু বান্ধৱীসকল যদি গৰমৰ দিনত কুকুৰাবোৰক আপোনালোকে ভালকৈ চোৱাচিতা কৰে তেন্তে কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব পাৰিব আৰু গৰমৰ দিনত কুকুৰা পালন কৰি আপোনালোকে অধিক লাভান্বিত হ'ব পাৰিব এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ